Hello friends, কেনেকুৱা আছে আপোনালোকে আশা কৰিছো ভালে আছে বন্ধুসকল যিসকল ক্যান্ডিডেটে এনআইএছৰ অধীনত ডিএলএডৰ পৰীক্ষা দিছে 2018 আৰু 2019 ত সেইসকল ক্যান্ডিডেটৰ বাবে এনআইএছৰ তৰফৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ নোটিছ আপোনালোকে নোটিছটো গুৰুত্ব সহকাৰে চাই ল'ব কাৰণ নোটিছটো যদি আপোনালোকে না চাই তেতিয়াহ'লে হয়তোবা এনআইএছৰ তৰফৰ পৰা আপোনালোকে ডিএলএডৰ ফাইনাল মাৰ্কশিট নাপাব পাৰে তো আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা হেকলৈকে চাই থাকক ভিডিওটো ভাল লাগিলে প্লিজ ভিডিওটো লাইক কৰি দিব আপোনালোকৰ বন্ধু-বান্ধৱী আত্মীয়জনে ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বন্ধু-বান্ধৱীসকল আপোনালোকে এট ফাৰ্ষ্ট এনআইএছৰ অফিচিয়েল ৱেবছাইটত লগইন কৰিব লগইন কৰাৰ পাছত অকণমান যেতিয়া স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াত এক নম্বৰত এটা অপচন দেখিবলৈ পাব Notice for the result withheld RW cases of December 2018 exam. আপোনালোকে এই লিংকটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকক ইয়াৰ পৰা এটা PDF ফাইল ডাউনলোড কৰিবলৈ ক'ব আৰু আপোনালোকে কি কৰিব যে ডাউনলোডত ক্লিক কৰি আপোনালোকে জাস্ট PDF ফাইলটো ডাউনলোড কৰি ল'ব আৰু যেতিয়া আপোনালোকে ওপেন কৰিব ওপেন কৰাৰ পাছত এনেকুৱা ইন্টাৰফেস দেখিবলৈ পাব আৰু ইয়াতে চাওক সাবজেক্টত কি উল্লেখ কৰিছে Use of unfair means in the NIOS DLED examination held in December 2018 and March 2019 তো ইয়াত কি কৈছে যে আনফেয়াৰ মিনছত অৰ্থাৎ যেসকল ক্যান্ডিডেটে চিটিং কৰি পৰীক্ষা দিছে সেইসকল ক্যান্ডিডেটৰ বাবে এই নোটিছ আৰু ইয়াত বিস্তাৰিতভাৱে কি উল্লেখ কৰিছে আমি চাই লওঁ আহক অবশ্যে এনআইএছ কি কৰিছে আনফেয়াৰ মিনছ এটা কমিটি গঠন কৰিছে যেসকল ক্যান্ডিডেটে চিটিং কৰি পৰীক্ষা দিছে সেইসকল ক্যান্ডিডেটৰ বাবে আৰু ইয়াত কঠোৰভাৱে নিৰ্দেশ দিছে যে যদি আপোনাৰ ৰিজাল্টত উইথ হেল্ড আহিছে তেতিয়াহ'লে আপোনাক অনতিপলমে এনআইএছৰ যেটো আছে হেডকোৱাৰ্টাৰ আপোনালোকক হেডকোৱাৰ্টাৰত গৈ লগ ধৰিব লাগিব আৰু তাতে যি আনফেয়াৰ মিনছ এটা কমিটি গঠন কৰিছে সেই কমিটি আপোনালোকক কেইটামান প্ৰশ্ন কৰিব প্ৰশ্ন উত্তৰ দিয়াৰ পাছতে আপোনালোকৰ ৰিজাল্ট উইথ হেল্ডৰ পৰা এৰিব মানে উইথ হেল্ড নাথাকিব আপুনি ৰিজাল্ট পাই যাব আৰু ইয়াতে সব কি কৈছে যে আপোনাক যাব লাগিব 16 এপ্ৰিল 2019 ৰ আগত আৰু এনআইএছৰ হেডকোৱাৰ্টাৰৰ এড্ৰেছ ইয়াত দি দিছে চাই লওক যে এনআইএছ হেডকোৱাৰ্টাৰ A-24/25 Institutional Area Sector 62 Noida. It is এনআইএছৰ হেডকোৱাৰ্টাৰৰ এড্ৰেছ আপোনালোকে এড্ৰেছটো ভালদৰে চাই ল'ব আৰু এনআইএছৰ হেডকোৱাৰ্টাৰত গৈ আপোনালোকে লগ ধৰিব তাৰপিছত তোলে কৈছে ইয়াত তলত চাওক যেহেতু সকলো ক্যান্ডিডেটৰ ঘৰ মানে এনআইএছৰ হেডকোৱাৰ্টাৰৰ আশে-পাশে নহয় সেইভাবে কি কৈছে যে যদি আপুনি যাব নোৱাৰে এনআইএছৰ হেডকোৱাৰ্টাৰত যাব নোৱাৰে আপোনাৰ ঘৰ যদি বহুত দূৰত হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব যে ইয়াত আপোনালোকক এটা ইমেইল আইডি দিছে লগতে দিছে ইয়াত ফ্যাক্স নাম্বাৰ আপোনালোকে কি কৰিব লাগিব যে ৰিটেন ষ্টেটমেন্ট লিখিব লাগিব যে মই কোনো ধৰণৰ পৰীক্ষাৰ চিটিং কৰা নাই মই জেনুইনলি পৰীক্ষা দিছো তাৰ বাবে যাতে মোৰ ৰিজাল্ট উইথহেল্ডৰ পৰা যাতে মোক ৰিজাল্ট দি দিয়ে তেনেকুৱা আপোনালোকক এটা ৰিটেন ষ্টেটমেন্ট লিখিব লাগিব লিখাৰ পাছত আপোনালোকে এই মেইলটো প্ৰেৰণ কৰিব পাৰে ইয়াতে মেইলটো চাই লওক আপোনালোকে conf@nios.ac.in আৰু ইফালে ফ্যাক্স নাম্বাৰ দিছে 0120408985 আপোনালোকে হয় ফ্যাক্স কৰিব পাৰে নহলে আপোনালোকে এই নম্বৰটো এই মেইল আইডিটোত আপোনালোকে মেইল কৰিব পাৰে তাৰপিছত ইয়াত তলত উল্লেখ কৰিছে চাওক যেতিয়া আপোনালোকে ৰিটেন ষ্টেটমেন্ট দিব দিয়াৰ সময়ত আপোনালোকক তাত লিখিব লাগিব আপোনালোকৰ ৰেফাৰেন্স নাম্বাৰ ইয়াত উল্লেখ কৰি দিছে যে আপোনালোকৰ ৰেফাৰেন্স নাম্বাৰ আৰু আপোনালোকৰ ৰোল নাম্বাৰ মেনশন কৰি দিব লাগিব তো বন্ধু-বান্ধৱীসকল যদি আপোনালোকৰ ৰিজাল্টত উইথ হেল্ড আহিছে তেতিয়াহ'লে আপোনালোকে অনতিপলমে এটা ৰিটেন ষ্টেটমেন্ট লিখাৰ পাছত আপোনালোকে এই মেইলটোত নহলে এই ফ্যাক্স নাম্বাৰটোত আপোনালোকে পঠিয়াই দিয়ক যাতে অনতিপলমে আপোনালোকৰ ৰিজাল্ট আহি যায় আৰু আপোনালোকে এনআইএছ ডিএলএডৰ মাৰ্কশিট পাই যায় ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো বন্ধু-বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ' এটা আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছো বাবে টেক কেয়াৰ জয় অসম